এতিয়া মই তোমালোকক এনেকুৱা কিছুমান কথা ক'বলৈ গৈ আছোঁ, 2 মিনিটমান মোক সময় দিয়া। যিখিনি কথা শুনিলে হয়তো তোমালোকৰ হৃদয় কঁপি উঠিব, যিখিনি কথা ক'লেই বা যিখিনি কথা শুনিলে তোমালোকে হয়তো এজন অসমীয়া হিচাপে তোমাৰ চকুপানী ওলাই যাব। মই যিমানবাৰ এই বিষয়ে পঢ়িছোঁ বা মই যিমানবাৰ এই বিষয়ে পঢ়াইছোঁ ষ্টুডেণ্টছক, ছাত্ৰ ছাত্ৰীক, মোৰ নিজৰ মনত কোনোবা এটা কোণত এনেকুৱা এটা মানে দুখ অনুভৱ হৈছে, মই তোমালোকক ক'ব নোৱাৰিম। এজন অসমীয়া হিচাপে মই কৈ আছোঁ, আমি কথা পাতিম মানৰ দিনত। বেছিভাগ মানুহে, বেছিভাগ শিক্ষকে তোমালোকক মানৰ আক্ৰমণৰ বিষয়ে পঢ়াব, বাট এই 2 মিনিট সময়ৰ এইখিনি কথা হয়তো বহুতে তোমালোকক নকয়। কাৰণ আছে তাৰ এটা কাৰণ, এইটোৱেই যে আমি তোমালোক বা আমাৰ দেউতাহঁত বা দেউতাহঁতৰ দেউতাকহঁত, মানে আমাৰ ককাহঁত, তেওঁলোকেও হয়তো অনুভৱ কৰিব নোৱাৰে। আমিতো অনুভৱ কৰিব নোৱাৰোৱেই। আমাৰ ককাৰ প্ৰজন্ম যিটো আছে, তেওঁলোকেও হয়তো অনুভৱ কৰিব নোৱাৰে যে সেই সময়ত কেনেকুৱা এটা অকল্পনীয় আৰু নৃশংস এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল অসমত। অসমীয়া মানুহসকলে ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছিল। তুমি যেতিয়া অসম বুৰঞ্জীত ভালদৰে পঢ়িবা, তুমি অনুভৱ কৰিব পাৰিবা। হয়তো ইমানখিনি অনুভৱ কৰিব নোৱাৰিবা যিমানখিনি সেই সময়ত বসবাস কৰা অসমীয়া মানুহসকলে অনুভৱ কৰিছিল, বা তাৰ পিছতো কিবা এটা কোণত তুমি অনুভৱ কৰিবা যে সেই সময়ত অসমীয়াসকলৰ কেনেকুৱা অৱস্থা আছিল। আজি আমি কথা পাতিম, মোক 2 মিনিটমান সময় দিয়া। আমি পইণ্ট টু পইণ্ট আমি এনেকুৱা, মই তোমালোকক কিছুমান কথা ক'ম। এতিয়া মই নিশ্চয় ইমানখিনি অনুভৱ কৰিব নোৱাৰোঁ, বা তোমালোকেও নোৱাৰা, বাট এটা আমি আভাস ল'ব পাৰিম যে অসমীয়া মানুহে কিমান টান সময়ৰ পৰা উঠি আজি বৃহৎ অসম দেশখন গঢ়িছে। আৰু বৰ্তমান সময়ত মই দেখিছোঁ যে অসমীয়া মানুহবিলাকে যেতিয়াৰ পৰা সামাজিক মাধ্যম আহিছে, অসমীয়া মানুহসকলে ইজনে সিজনক ককৰ্থনা কৰিছে, তিৰস্কাৰ কৰিছে, অপমান কৰি আছে। অসমীয়াই অসমীয়াৰ শত্ৰু যেন লাগিছে। বাট যদি আমি চাব যাওঁ, এই অসমীয়া মানুহবিলাক সদায় একগোট হৈ আছিল। অসমীয়া মানুহসকলে একেলগে কিমানখিনি কষ্ট কৰি বা ইমানখিনি সহ্য কৰি আজি এই পৰিস্থিতিত আহিছে, হয়তো কেতিয়াবালে অসমীয়া মানুহসকলে বুজি পাব, মই আশা কৰোঁ। আৰু তেতিয়া হয়তো অসমীয়াসকল একলগে আগবাঢ়ি আহি বৃহৎ অসমখনক ভালদৰে চলাব। তো প্ৰথমতে মই যোৱা ক্লাছত আমি কি ডিছকাছ কৰিছিলোঁ, মই 2 মিনিটত তোমালোকক ব্ৰিফকৈ কৈ দি আছোঁ। চোৱা, আমি যোৱা ক্লাছত মানৰ আক্ৰমণৰ বিষয়ে চাইছিলোঁ। তো প্ৰথম মানৰ আক্ৰমণ কেনেকৈ হৈছিল, একদম চিম্পলি তোমালোক দুজন নতুনকৈ আহিছা, তাৰ পিছতো তোমালোক দুজনে বুজি পাবা যে মানৰ আক্ৰমণৰ ছিকুৱেন্সটো কি আছিল। চোৱা, আৰম্ভণিতে কি হৈছিল যে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সময়ত কামৰূপত বৰফুকন এপইণ্ট কৰা হৈছিল। কাক? বদন চন্দ্ৰক। কাক এপইণ্ট কৰা গৈছিল? বৰফুকন, বদন চন্দ্ৰ বৰফুকনক। মই একদম ধুনীয়াকৈ সাধুকথাৰ ধৰণে কৈ আছোঁ। তো কামৰূপত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কাক বৰফুকন এপইণ্ট কৰিলে? বদন চন্দ্ৰক। সেই সময়তে দন্দুৱা দ্ৰোহ হ'ল হৰদত্ত বীৰদত্তৰ, আৰু সেই দন্দুৱা দ্ৰোহ দমন কৰিবলৈ কাক দিছিল? বদন চন্দ্ৰ বৰফুকনক। বদন চন্দ্ৰ বৰফুকনে দন্দুৱা দ্ৰোহ দমন কৰিব নোৱাৰিলে, যাৰ ফলত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বদন চন্দ্ৰক বৰফুকন পোষ্টৰ পৰা নিলম্বিত কৰি বৰফুকন কাক পাতিলে? কলীয়া ভোমৰাক পাতিলে। কলীয়া ভোমৰাই দন্দুৱা দ্ৰোহ দমন কৰিলে যদিও কেইদিনমান পিছতেই তেওঁৰ মৃত্যু হ'ল। আৰু মৃত্যুৰ পিছত যেতিয়া বৰফুকন পোষ্টটো খালী হৈ আছিল, তাত আকৌ এবাৰ বদন চন্দ্ৰক বহালে কোনে? পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে। ঠিক আছে, বদন চন্দ্ৰৰ যিজনী জীয়েক আছিল, সেইজনী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বোৱাৰী আছিল। বাট যদিও পিছৰবাৰ আকৌ বৰফুকন পোষ্টটো বদন চন্দ্ৰক দিয়া হ'ল, পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দিলে, কিন্তু বদন চন্দ্ৰৰ মনত এটা ক্ষোভ আছিল, এটা খং আছিল যে মোক কিয় গুচালে। তাৰ কাৰণে বদন চন্দ্ৰ বৰফুকনে ষড়যন্ত্ৰ কৰিলে পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যা কৰিবৰ কাৰণে। এই ষড়যন্ত্ৰ যেতিয়া বদন চন্দ্ৰ বৰফুকনৰ ষড়যন্ত্ৰৰ কথা যেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে গম পালে, তেওঁ সৈন্যসকলক ক'লে যে আপোনালোকে বদন চন্দ্ৰক কেপটিভ বনাই লৈ আহক বা ধৰি লৈ আহক। এই কথা বদন চন্দ্ৰৰ বোৱাৰীয়ে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বোৱাৰীয়ে নিজৰ দেউতাক বদন চন্দ্ৰক অৱগত কৰালে। বদন চন্দ্ৰ বৰফুকনে প্ৰথমে ব্ৰিটিছৰ ওচৰলৈ গৈ সহায় বিচাৰি, ৰঙেলী আইদেউৰ কথা শুনি আন্ট আছিল, তো তেওঁৰ কথা শুনি ব্ৰিটিছৰ ওচৰলৈ গ'ল সহায় বিচাৰি বদন চন্দ্ৰই। ব্ৰিটিছে মানা কৰি দিলে, ক'লে যে আমি সহায় নকৰোঁ। দেন বদন চন্দ্ৰ গ'ল মানসকলৰ ওচৰলৈ। মানসকলে এইটো অপৰচুনিটিৰ কাৰণে ৰৈয়ে আছিল। যেতিয়া বদন চন্দ্ৰ তেওঁলোকৰ ওচৰলৈ গ'ল, মানৰ সৈন্য লগত লৈ
বদন চন্দ্ৰ নিজে সেনাপতি হৈ পাটকাই পাৰ হৈ আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আহিল। পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে যেতিয়া গম পালে যে বদন চন্দ্ৰ বৰফুকনে মানৰ সৈন্যলৈ অসম আক্ৰমণ কৰিব আহিছে, তেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দমন গগৈ আৰু হাউ বড়োৰ নেতৃত্বত অসমীয়া সৈন্য পঠালে মানৰ লগত যুদ্ধ কৰিবৰ কাৰণে। এই যুদ্ধত দমন গগৈ আৰু হাউ বড়োৰ পৰাজয় হ'ল আৰু বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মান সৈন্য জয়ী হ'ল। তাৰ পিছত তেওঁলোকে চন্দ্ৰকান্ত সিংহক ৰজা পাতিলে আৰু মানসকলৰ সৈন্যবোৰ বাৰ্মিছ বা বাৰ্মালৈ ঘূৰি গুচি গ'ল। ঠিক আছে, এতিয়া চোৱা, তাৰ এক বছৰ পিছত 1818 চনত ৰুচিনাথ, তাৰ লগতে চন্দ্ৰকান্ত সিংহৰ মাক নুমলী ৰাজমাও আৰু অন্যান্য বিষয়ববীয়াসকলে মিলি বদন চন্দ্ৰৰ ওপৰত অতিষ্ঠ হৈ এটা ষড়যন্ত্ৰ কৰিলে বদন চন্দ্ৰক হত্যা কৰা, আৰু ইয়াৰ কাৰণে কাক দায়িত্ব দিলে? সুবেদাৰ ৰূপ সিঙক। ৰূপ সিঙে 1818 চনত বদন চন্দ্ৰক হত্যা কৰিলে। তাৰ পিছত কি কৰিলে? চন্দ্ৰকান্ত সিংহক ৰাজসিংহাসনৰ পৰা গুচাই পুৰন্দৰ সিংহক ৰজা পাতিলে। থুলমূলভাৱে কৈ আছো মই, ঠিক আছে, ধুনীয়াকৈ সিকুৱেন্সত। চন্দ্ৰকান্ত সিংহক যেতিয়া ৰাজসিংহাসনৰ পৰা গুচাই দিয়া হ'ল, তেতিয়া চন্দ্ৰকান্ত সিংহ আকৌ মানসকলৰ ওচৰলৈ গ'ল যে মোক সহায় লাগে। মানসকলে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰিলে 1819 চনত। চন্দ্ৰকান্ত সিংহক পুৰন্দৰ সিংহই চেষ্টা কৰিছিল ৰেষ্ট্ৰিক্ট কৰিব, কিন্তু পুৰন্দৰ সিংহ হাৰি থাকিল। মানসকলে কি কৰিলে? চন্দ্ৰকান্ত সিংহক আকৌ আহোমৰ ৰাজসিংহাসনত বহালে আৰু আহোম ৰজা পাতিলে। মানসকল আকৌ উভতি গ'ল। চন্দ্ৰকান্ত সিংহই ভাবিলে যে মই স্বাধীন ৰজা হ'ব খোজো, যাৰ কাৰণে চন্দ্ৰকান্তই ভাবিলে যে নেক্সট সময়লৈ বা পিছলৈ যাতে মানসকলে আকৌ এবাৰ আক্ৰমণ কৰিব নোৱাৰে, তেওঁলোকে যিটো পথেৰে আহিছিল বা তেওঁলোকে যিটো ৰাস্তাৰে আহে, যিটো এৰিয়াৰে আহে, তাত গড় বনোৱাৰ কাম আৰম্ভ কৰিলে। আৰু ইয়াৰ দায়িত্ব দিলে চন্দ্ৰকান্ত সিংহই কাক? পাতালাং বৰবৰুৱা। ঠিক আছে, পাতল বৰবৰুৱা বুলিও কোৱা হয় কিছুমান বুকত। চ' পাতালাং বৰবৰুৱাক দায়িত্ব দিলে যে আপুনি কি কৰক? গড় বনাওক, যাতে মানসকলে আকৌ এবাৰ আক্ৰমণ কৰিব নোৱাৰে। স্বাধীন হ'ব খুজিছিল। যেতিয়া মানসকলে এই বিষয়ে গম পালে, মানসকলৰ খং উঠিল আৰু তৃতীয়বাৰৰ কাৰণে অসম আক্ৰমণ হ'ল 1821 চনত। আৰু তাৰ পিছত যোগেশ্বৰ সিংহক ৰজা পাতিলে মানসকলে, আৰু যোগেশ্বৰ সিংহক কোৱা যায় মানেবতা ৰজা। এই 1821 চনৰ পৰা 1824 চনলৈ যিটো পৰিস্থিতিৰ সৃষ্টি হৈছিল, তাৰ বিষয়ে আজি আমি 2 মিনিট ডিছকাছ কৰিম। বুজি পালা? এতিয়া চোৱা, পইণ্ট টু পইণ্ট মই নিলিখো, মই জাষ্ট পইণ্ট টু পইণ্ট এনেকৈ লিখি তোমালোকক বুজাম যে কেনেকুৱা হৈছিল। চোৱা, সেই সময়ত মানৰ যি অকল্পনীয় আৰু নৃশংস অত্যাচাৰ আছিল অসমীয়াৰ ওপৰত, তাৰ বিষয়ে আজি আমি ডিছকাছ কৰিম। হয়তো এই বিষয়ে জনাৰ পিছত তোমালোকৰো গাৰ নোম শিয়ৰি উঠিব। সেই সময়ত অসমীয়া মানুহে ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছিল দিন দুপৰতে, কাৰণ যদি মানৰ সৈন্য আহি যায় তেওঁলোকক তাতে মাৰি পেলাব। বহুত ইতিহাসবিদে কয় যে সেই সময়ত ব্ৰহ্মপুত্ৰ নদীৰ পানী ৰঙা হৈ গৈছিল অসমীয়াৰ তেজেৰে। তেওঁলোকে কি কৰিছিল? তেওঁলোকে মানুহ ঘৰৰ পৰা ওলালেই অসমীয়া মানুহক, যিবোৰ মতা মানুহ আছিল, তেওঁলোকক মাজেৰে কাটি দুটুকুৰা কৰিছিল, মাৰি পেলাইছিল। আৰু জীয়ৰী বোৱাৰীবোৰক তেওঁলোকে ধৰ্ষণ কৰিছিল। ইমান বেয়াকৈ অত্যাচাৰ কৰিছিল তেওঁলোকে। কোৱা যায় যে সেই সময়ত মানসকলে যদি কোনোবা অসমীয়া জীয়ৰী বোৱাৰীক দেখিছে, মানসকলে, আমি প্ৰথমতে ডিছকাছ কৰিলোঁ যে অসমীয়া মানুহবোৰে দিন দুপৰতে ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছিল, কাৰণ মানসকলৰ সৈন্যই দেখিলে মতা মানুহবোৰক কাটি পেলাব আৰু জীয়ৰী বোৱাৰীবোৰক ধৰ্ষণ কৰিব। সেই সময়ত যদি জীয়ৰী বোৱাৰী মানসকলৰ বা মান সৈন্যৰ হাতত পৰিছিল, 4-5টা, যদি বুকত তুমি চোৱা তেনেকৈ লিখা আছে, আমি যদি বৰ্তমানৰ কথাত ক'ব যাওঁ, তেতিয়াহ'লে 4-5জন মান সৈন্যই ইজনৰ পিছত সিজনে মিলি অসমীয়া জীয়ৰী বোৱাৰীক ধৰ্ষণ কৰিছিল। সেই সময়ত তেওঁলোকে বুঢ়া তিৰোতা আৰু সৰু ছোৱালীকো তেওঁলোকে এৰা নাছিল। ইমান সংকটজনক অৱস্থা আছিল অসমখনৰ সেই সময়ত। ঠিক আছে, কোৱা যায় যে মানসকলে গৰ্ভৱতী মহিলাৰ পেট ফালি, ঠিক আছে, গৰ্ভৱতী মহিলাৰ গৰ্ভ চিৰি লিখা, তুমি অসমীয়া বুকত লিখিলে আগৰ ৱৰ্ডবোৰ এনেকুৱা যে অসমীয়া গৰ্ভৱতী মহিলাৰ গৰ্ভ চিৰি তেওঁলোকে সন্তান উলিয়াই আনিছিল। ইমান অত্যাচাৰ আছিল মানসকলৰ। গৰ্ভৱতী মহিলাৰ গৰ্ভ কাটি তেওঁলোকে কি কৰিছিল? সন্তান উলিয়াই আনিছিল। তেওঁলোকে কি কৰিছিল? সৰু ল'ৰা ছোৱালীক দলিয়াইছিল। তুমি জানানে আম পাৰিবৰ কাৰণে যে আমি ফৰ্মুটি মাৰো, তো সৰু ল'ৰা ছোৱালীক আম পাৰিবৰ কাৰণে ওপৰলৈ দলিয়াই দিছিল, এনেকুৱাকেও উল্লেখ আছে।
তেওঁলোকে কি কৰিছিল জানা? তিৰোতা, বুঢ়া তিৰোতা, সৰু ল'ৰা ছোৱালীক, পোৱালীবোৰক ওপৰত বাঁহৰ চাং পাতিছিল, পাতি তাৰ ওপৰত বহাই তলৰ ফালে জুই লগাই দিছিল আৰু এইবোৰ চাই ৰং চাইছিল বা ৰস পাইছিল তেওঁলোকে। ইমান অত্যাচাৰ আছিল সেই সময়ত। কোৱা যায় যে মানসকলে অসমীয়া মানুহবোৰৰ যিবোৰ সম্পত্তি আছিল সেইবোৰ লুটি লৈ গৈছিল। তাৰ পিছত যদি তোমালোকে চোৱা, মানসকলৰ সময়ত তেওঁলোকে কেঁচা বাঁহেৰে, কোমলীয়া বাঁহেৰে অসমীয়া মানুহবোৰক মাৰি মাৰি তাৰ যিবোৰ আহ আছে সেই আহবোৰেৰে কি কৰিছিল? খুচি খুচি অসমীয়া মানুহক হত্যা কৰিছিল বুলি কোৱা যায়। ঠিক আছে, তুমি চাবা সেই সময়ত ইমান বেয়া অৱস্থা আছিল, অৰ্থনৈতিক অৱস্থা ইমান বেয়াৰ ফালে গৈছিল অসমৰ, যিবোৰ ওচৰ চুবুৰীয়া জনজাতি আছিল তেওঁলোকেও মানসকলৰ লগত লগ লাগি অত্যাচাৰ কৰিছিল অসমীয়া মানুহৰ ওপৰত। ঠিক আছে, নেক্সট যদি তুমি চোৱা, চিংফৌবোৰে, যিবোৰ চিংফৌ আছিল, চিংফৌবোৰেও মানসকলৰ লগত লগ লাগি দিনে ৰাতিয়ে অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিছিল। বিভিন্ন অসমবোৰত যে তোমালোকে এই বিষয়েও পাবা। নেক্সট পইণ্ট যদি তুমি চোৱা, অসমীয়া মানুহবোৰৰ এনেকুৱা পৰিস্থিতি আহি গৈছিল, অৰ্থনৈতিক অভাৱ ইমানেই বেছি হৈ গৈছিল যে অসমীয়া মানুহবোৰে উপায় নাপাই মানৰ বেশ ধৰি গাঁওবিলাকত ডকাইতি কৰিছিল। খাবলৈ নাই, কি কৰিব? চ' ইমান বেয়া অৱস্থা আছিল সেই সময়ত। ঠিক আছে, কোৱা যায় যে সেই সময়ত অসমীয়া মানুহবোৰে নিজৰ ঘৰৰ ভিতৰত থাকিও তেওঁলোক ছেফ নাছিল। কিয়? কাৰণ মানসকল যেতিয়া আহিব এটা জেগালৈ, তেওঁলোকে দেখিব যে কেইজনমান বা কেইঘৰমান মানুহ নিজৰ ঘৰৰ ভিতৰত সোমাই আছে। তেতিয়াতো এনেকুৱা নাছিল যে টিন পাত দিয়া ঘৰ আছিল, খেৰৰ জুপুৰি আছিল। তো তেওঁলোকে কি কৰিছিল? বাহিৰৰ পৰা লক লগাই বা ভিতৰৰ পৰা ওলাব নোৱাৰা কৰি ভিতৰত অসমীয়া পৰিয়ালটোক সোমাই দিয়ে, তাৰপিছত তাত জুই জ্বলাই দিয়ে। ঠিক আছে, তেওঁলোকে জিন্দা জ্বলি যায়। এইবোৰ চাই মান সৈন্যবোৰে ৰস পাইছিল। তো ইমান সংকটজনক অৱস্থা আছিল সেই সময়ত অসমৰ। আৰু এই যিবোৰ মানে তোমাৰ চিটুৱেশ্যন আছিল সেই সময়ৰ, যিবোৰ অৱস্থা আছিল, এইবোৰৰ বিষয়ে হয়তো আমি ইমানখিনি উপলব্ধি কৰিব নোৱাৰোঁ, কাৰণ আমি এই বিষয়ে জাষ্ট পঢ়িছোঁ, বহুতেতো নাজানেই। যিবোৰে পঢ়িছা, তোমালোকে পঢ়িছা বা আমি পঢ়িছোঁ, আমি জাষ্ট উপলব্ধি কৰিব পাৰোঁ সেই সময়ত কি হৈছিল। বাট আচল যিবোৰ অসমীয়া, সেই সময়ৰ যিবোৰ অসমীয়া মানুহে এই পৰিস্থিতিবোৰ, এই যন্ত্ৰণাবোৰ ভুগিছিল, তেওঁলোকে গম পালেহেঁতেন, যদি আজি থাকিলে হয় বাৰু, তেওঁলোকে গম পালেহেঁতেন সেই সময়ত কেনেকুৱা পৰিস্থিতি আছিল। মানৰ দিন বুলি ক'লে আজিও অসমীয়া মানুহৰ বুকু কঁপি যায়। আৰু আজিৰ অসমীয়াই যদি এইবোৰ বস্তু পাহৰি যায়, তেতিয়াহ'লে এই বস্তুটোও পাহৰিব হয়তো যে অসমবাসীসকলে, গোটেই অসমীয়াই একেলগে কেনেকুৱা ধৰণৰ পৰিস্থিতি ক্ৰছ কৰি বা এইবোৰ পৰিস্থিতি ভোগ কৰি তেওঁলোকে আজিৰ এই বৃহৎ অসমখনত এজন অসমীয়া হিচাপে বাস কৰিছে। কিন্তু আমাৰ নিজৰ মাজতে মিলা প্ৰীতি নাই। মেইন প্ৰব্লেমটো তাতেই যে আমি ইজনে ইজনক তিৰস্কাৰ কৰিব চেষ্টা কৰোঁ। যদি অসমীয়া হিচাপে, আজি অসমীয়া হিচাপে তোমালোকে যিখিনি বস্তু আজি অসমীয়া হিচাপে উপলব্ধি কৰিলা, আন অসমীয়াক তোমালোকে যদি সহায় কৰা, তেতিয়া বা আন অসমীয়াৰ যদি কিবা ভুল হয় তেওঁক যদি শুধৰাই দিয়া ভালদৰে, তেতিয়াহে তোমালোক এজন সঁচা অসমীয়া হিচাপে গণ্য কৰিব পাৰিবা নিজকে। আৰু যদি নহয়, তোমালোকে আজিৰ সমাজত বেছিভাগ মানুহৰ দৰে এজন অসমীয়াই অলপ আগবাঢ়িছে, তোমালোকে তেওঁক দেখিব নোৱাৰা। কিছুমান মানুহ আছে, এতিয়াও তুমি দেখিবা এজন অসমীয়া আগবাঢ়ি গৈছে, কিন্তু তুমি দেখিব নোৱাৰিবা, কাৰণ তেওঁ আগবাঢ়ি যোৱাটো তুমি চাব নোৱাৰা। তো এই বস্তুটো যদি হৈ থাকে, পিছলৈ অসমীয়াৰ কি হৈ যাব? শত্ৰু হৈ যাব। সেইকাৰণেই বিভিন্ন গানত ভূপেন হাজৰিকাই কৈছিল যে আজিৰ অসমীয়াই নিজক নুবুজিলে অসম ৰসাতলে যাব। এই বস্তুটো যাতে নহয়, তাৰ কাৰণে পিছলৈ চেষ্টা কৰিবা। তো আমি এটা আভাস ল'লোঁ মানৰ দিনত। যোৱা ক্লাছত মই যি পঢ়াইছিলোঁ আজি থুলমূলভাৱে তোমালোকক আৰম্ভণিতে কৈ দিলোঁ। আৰু এটা বস্তু মই তোমালোকক আজি বুজালোঁ 2 মিনিটত, যে মানসকল অহাৰ সময়ত 1821 চনৰ পৰা 1824 চনলৈ কেনেকুৱা ধৰণৰ পৰিস্থিতি আছিল অসমত, অসমীয়াসকলে কিমান কষ্ট ভোগ কৰিব লগা হৈছিল। বিভিন্ন ইতিহাসৰ কিতাপত, বুৰঞ্জীত তোমালোকে পাবা। মই যিখিনি বস্তু ক'লোঁ, এইবোৰ বস্তু যদি তোমালোকে এতিয়া মোক সোধা যে ছাৰ ক'ৰ পৰা আমি পাম, তোমালোকে পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ অসম বুৰঞ্জী, তাৰ লগতে সাতঠাৰী অসম বুৰঞ্জী যিখন আছে, সম্পাদনা কৰিছিল ৰায় বাহাদুৰ সূৰ্য কুমাৰ ভূঞা ডাঙৰীয়াই। ঠিক আছে, তাৰপিছত কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জী, তাত বহুত ধুনীয়াকৈ ইয়াৰ বিষয়ে উল্লেখ পাবা। বাট
গোটেইখিনি নাই, মই যিমানকেইটা পইণ্ট ক'লোঁ আজি 10টা পইণ্ট, এই গোটেইকেইটা পইণ্ট নাপাবা, কাৰণ প্ৰতিখন বুকত 4-5টা পইণ্ট আছে, তো তাৰ পৰাই লৈ কিনে মই তোমালোকক বুজাইছোঁ। তো এনেকুৱা ধৰণৰ পৰিস্থিতি আছিল। তো এবাৰ যদি ভালদৰে নিজৰ বুকু ক্লিয়াৰ কৰি, নিজৰ বুকু দি, নিজৰ মনেৰে যদি এবাৰ ভালদৰে পঢ়ি চোৱা, এবাৰ যদি বুজি উঠা মানৰ দিনৰ কথা, তোমালোকে অনুভৱ কৰিবা যে সেই সময়ৰ পৰিস্থিতি কেনেকুৱা আছিল, অসমীয়াসকলে কেনেদৰে ভয়ত জীৱন নিৰ্বাহ কৰিছিল, ভাল হওক অসমীয়াসকলৰ। ঠিক আছে বাৰু। তো এতিয়া আমি আগবাঢ়ো, ইয়াৰ পিছত কি হৈছিল, মান আৰু বাৰ্মিছ আৰু ইংৰাজসকলৰ মাজত কিয় যুদ্ধ হৈছিল, অভাৰ কনফিডেন্সৰ কাৰণে মানসকলৰ, এই বিষয়ে এতিয়া আমি চাম। ঠিক আছে, অ'কে।